আজিৰ পৰা আৰম্ভ হৈছে অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠান। ৰাইজ মেলৰ প্ৰতিষ্ঠাপক সভাপতি মৌজাদাৰ বসুন্ধৰ বৰুৱা আৰু সম্পাদক মণ্ডল বিৰহু বৰুৱা সোঁৱৰণী ক্ষেত্ৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে শতবৰ্ষৰ বিভিন্ন কাৰ্যসূচী। আজি প্ৰথম দিনা নামঘৰ, ভঁৰালঘৰ আৰু ৰন্ধনশালাত বন্তি শতবৰ্ষীয় ১০০খন পতাকা উত্তোলনৰ পিছতেই বিভিন্ন দ্বাৰ উদ্ঘাটন কৰা হয়। বিশেষকৈ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই উদ্ঘাটন কৰা শতাব্দী পূৰ্ব কোচ ৰাজবংশী জনগোষ্ঠীৰ জীৱন প্ৰণালী প্ৰদৰ্শনীয়ে সকলোকে আপ্লুত কৰে। কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শনৰ পিছতে দুপৰীয়া অনুষ্ঠিত হয় সাম্প্ৰতিক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিত অসমৰ কোচ ৰাজবংশী যুৱ, মহিলা আৰু ছাত্ৰ সংগঠন আক্ৰাসুৰ কৰণীয় শীৰ্ষক আলোচনা চক্ৰ। নিউজ ডেস্ক AIN লাইভ। 12 চনত বাংলাদেশৰ ৰংপুৰত আমাৰ কিছু পুৰুধা ব্যক্তিয়ে সেই সময়ত কোচ ৰাজবংশী আৰু ক্ষেত্ৰীয় তিনিখন সমাজক লৈ কোচ ৰাজবংশী এটা জাতি হিচাপে সমাজখনক ধৰি ৰাখিবৰ কাৰণে এটা সংগঠন আৰম্ভ কৰিছিল 1912 চনতে। সেইটো হ'ল কোচ ৰাজবংশী ক্ষেত্ৰীয় সন্মিলনী। আৰু সেই তাৰ পিছতে 12 চনৰ পিছতে 1923 চনত দৰং জিলাটো তদ্ৰুপ আমাৰ অবিভক্ত দৰং জিলাৰ কিছু পুৰুধা ব্যক্তিয়ে লগ হৈ ৰাইজমেল নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছিল। একগোট হৈছিলে মানুহখিনি ৰাইজমেলৰ যোগেৰে। আৰু পৰৱৰ্তী সময়ত সেই কোচ ৰাজবংশী ক্ষেত্ৰীয় সন্মিলনীৰ অন্তৰ্গত সদৌ দৰং কোচ ৰাজবংশী ক্ষেত্ৰীয় সন্মিলনী নামেৰে সেই সময়ৰ পৰা আৰম্ভ হ'ল। পৰৱৰ্তী সময়ত ক্ষেত্ৰীয় শব্দটো আঁতৰাই সদৌ দৰং কোচ ৰাজবংশী সন্মিলনী হিচাপে ইয়াৰ সাংগঠনিক কাৰ্যকলাপ গোটেই জাতিটোক লৈ আগবাঢ়ি গৈছিল। আৰু আজি আমি অবিভক্ত দৰং জিলাৰ শতবৰ্ষ অনুষ্ঠান ডিগ্ৰীপাৰৰ এই হৰি মন্দিৰত অনুষ্ঠিত কৰিছোঁ। 3খন সাংগঠনিক জিলা মিলি আমাৰ বৰ্তমান দৰং জিলা, ওদালগুৰি, ভেৰগাঁও। এই বাণিজ্য আমাৰ যি 3 দিনীয়া কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে শতবৰ্ষৰ। ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দল সংগঠন যিয়ে নাথাকক সকলোৱে আমি যি আমাৰ শুভ কাৰ্য আমি আৰম্ভণি কৰাৰ আগতে আমি চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। সেইটো অনুষ্ঠান আমাৰ হৈ গ'ল। আমাৰ ইতিমধ্যে প্ৰদৰ্শনী থলীবিলাক আৰু মূল প্ৰৱেশদ্বাৰ, আমি যি কোচবিহাৰ ৰাজ্যৰ যি ৰাজবাৰী সেইটো ইতিমধ্যে উদ্বোধন কৰা হৈছে প্ৰতীকীভাৱে। এনেধৰণৰ অনুষ্ঠানবিলাক উদ্বোধন কৰি এটা হৈছে মঞ্চ উদ্বোধন হৈ গ'ল, ইতিমধ্যে ৰভাঘৰ উদ্বোধন হৈ গ'ল। এইবিলাক আমাৰ কাৰ্যসূচী উদ্বোধন হ'ল আজি এতিয়ালৈ। আৰু পৰৱৰ্তী সময়ত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, সাংস্কৃতিক শোভাযাত্ৰা আছে। আমাৰ প্ৰায় 200 গৰাকী মহিলাৰ জৰিয়তে আমি কুচান গোৱালী নৃত্য পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত 2000 মহিলাৰ জৰিয়তে আমাৰ নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি আমাৰ বাণিজ্য শোভাযাত্ৰা আছে আমাৰ বিভিন্ন আমাৰ সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে। তাৰ উপৰিও আমাৰ প্ৰদৰ্শনীখিনি ক'লোৱে, আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু মুকলি সভা আছে। আৰু আমি প্ৰায় 1 লাখ মানুহক আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। আজি আমাৰ প্ৰায় 10-12 হাজাৰ 15 হাজাৰ মান আজি হ'ব, কাইলৈ 20,000-25,000 মান মানুহ হ'ব। আৰু শেষৰ দিনাখন আমি বাকীখিনি 50,000 পৰা 70 হাজাৰ মানুহ হ'ব বুলি আমি অনুমান কৰিছোঁ। সেই হিচাপে আমি গোটেই আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। আৰু শেষৰ 14 তাৰিখে আমাৰ মুকলি সভা এখন থাকিব, তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব। আমি যিহেতু আমাৰ 100 বছৰ আমাৰ পুৰণি হ'ল, আমাৰ সমাজ জীৱনৰ হেৰাই যাব ধৰা আমাৰ সমাজ জীৱনখনক আমাৰ যি বাঁহৰ খেৰী ঘৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক এটা সময়ত আমাৰ আছিলে সেইখিনিক নতুন প্ৰজন্মৰ মাজত ধৰি ৰাখিবৰ কাৰণে আমি ঘৰুৱা আমাৰ পূৰ্বপুৰুষসকলে কেনেধৰণে জীৱন প্ৰণালীটো কৰিছিল, আমাৰ ঢেঁকীৰ প্ৰচলন কেনেকুৱা আছিল, গোহালি ঘৰ কেনেকুৱা আছিল, আমাৰ ধান কেনেধৰণে সংৰক্ষণ ৰাখিবৰ কাৰণে আমাৰ ভঁৰাল বা মেৰঘৰ আমি কেনেধৰণে আছিল, পাকঘৰ আমাৰ বৰঘৰ বুলি কৈছিল, আমাৰ তাঁতী বেৰ কেনেকুৱা আছিল, এই গোটেইখিনি নতুন প্ৰজন্মৰ মাজত যাতে আমি সুন্দৰভাৱে ইয়াক দেখাব পাৰোঁ আৰু অহা প্ৰজন্মৰ মাজেৰেও যাতে এইখিনি প্ৰজন্মলৈও যাতে আমি এইখিনি সংৰক্ষণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ দৰঙৰ যি 300 বছৰীয়া যি শাসন কাল ধৰ্মনাৰায়ণৰ ৰজাত্বৰ কালৰ পৰা এইখিনি হৈছিল, তাৰ আমাৰ যিখিনি প্ৰাচীন স্মাৰক, আমাৰ যি কামান, তৰোৱাল, বন্দুক বা যিখিনি আমাৰ যুদ্ধত ব্যৱহাৰ হোৱা শস্ত্ৰ, তাৰোপৰি আমি কিছু ফটোগ্ৰাফ আমি ৰাখিছোঁ, যিখিনি আমি ফটোগ্ৰাফৰ জৰিয়তে আমাৰ প্ৰাচীন এটা সোণালী ইতিহাস যে আছিলে ইতিহাসখিনি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমাৰ কোচবিহাৰ, কোচ ৰাজ্য, দৰং, বেলতলা, বিজনী ৰাজ্যৰ কোন ৰজাসকলে কেনেদৰে শাসন কৰিছিল তাৰ ৰজাবিলাকৰ আমি লিষ্টবিলাক আমি ইয়াতে ৰাখিছোঁ, যাতে আমাৰ নতুন প্ৰজন্মই এইবিলাক জানিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব।
জৰিয়তে আপোনালোক আটাইলোকে আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যিসকল মহান ব্যক্তিয়ে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ হকে এই সংগঠনটো জন্ম দি থৈ গৈছে, তেখেতসকলক আমি আজিৰ দিনটোত স্মৰণ কৰিব পাই খুবেই সুখ অনুভৱ কৰিছোঁ। 3টা দিনৰ কাৰ্যসূচী 12, 13, 14 ডিচেম্বৰ। আজি 12 ডিচেম্বৰৰ প্ৰথম কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলনে আৰম্ভ হৈছে। তাৰপিছতে ভঁৰাল ঘৰত বন্তি প্ৰজ্বলন, আমাৰ ৰন্ধনশালাত বন্তি প্ৰজ্বলন, তাৰপিছতে কেইবাটাও তোৰণ আমি উন্মোচন কৰিলোঁ, মূৰণ তোৰণ উন্মোচন কৰিলোঁ। শতাব্দী পূৰ্ব কোচ ৰাজবংশী জনগোষ্ঠীৰ জীৱন প্ৰণালীৰ প্ৰদৰ্শনীস্থলী দ্বাৰ উন্মোচন কৰিলোঁ। আমাৰ যি কোচ ৰাজবংশীসকলৰ ঐশ্বৰ্য ৰাজধানী অৰ্থাৎ ৰাজহাউলীৰ আমাৰ প্ৰতীকী যি আছে, সেয়া আমি প্ৰদৰ্শনস্থলী দ্বাৰ উদ্ঘাটন কৰিলোঁ। ইতিমধ্যে আমাৰ যি ক্ষেত্ৰ, এই ক্ষেত্ৰখনত আপোনালোকে ইতিমধ্যে দেখিছে, এই ক্ষেত্ৰখন নামকৰণ কৰা হৈছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাজমেলৰ প্ৰতিষ্ঠাপক সভাপতি বসুন্ধৰ বৰুৱা, তেখেত মৌজাদাৰ আছিল, শিৱাজাৰ মৌজাৰ, আৰু বিৰহু বৰুৱা তেখেত মণ্ডল বুলি সকলোৱে মাতে। তেখেতৰ ঘৰ পতাল সিংপাৰাত, তেখেত সম্পাদক আছিল। গতিকে তেখেতসকলৰ স্মৰণত আমি এই ক্ষেত্ৰখন ইতিমধ্যে আমাৰ ফালৰ পৰা ক্ষেত্ৰখনৰ দ্বাৰ উদ্ঘাটন কৰিলোঁ। 100খন পতাকা আমাৰ ইতিমধ্যে উত্তোলন হ'ল। এই 100খন পতাকাৰ লগত সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ পতাকা, সদৌ দৰং কোচ ৰাজবংশী মহিলা সন্মিলনীৰ পতাকা, সদৌ দৰং যুৱ ছাত্ৰ সন্মিলনী, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ পতাকা ইতিমধ্যে হৈ গ'ল। তাৰ লগতে আমি যিহেতু আমাৰ ফালৰ পৰা যথেষ্ট বুলিয়ে ক'ব লাগিব, আমি ধুবুৰীৰ পৰা বিশেষ ব্যক্তি আনি চিলাৰে মূৰ্তি আদি নিৰ্মাণ কৰি উলিয়াইছিলোঁ। ইতিমধ্যে সেইটো হ'ল। শ্ৰদ্ধাৰ ব্যক্তিসকলক যি স্মৃতিতৰ্পণ কৰিবলগীয়া আছিল, স্মৃতিতৰ্পণ ইতিমধ্যে হৈ গ'ল। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন হৈ গ'ল। আমাৰ আৰু অন্যান্য পৰৱৰ্তী কাৰ্যসূচী যেতিয়া আলোচনা চক্ৰ আছে, তাৰপিছতে আকৌ ৰাতি সাংস্কৃতিক সন্ধিয়া আছে। গতিকে সকলো দৰ্শক বুলি নহয়, জ্ঞাতি মণ্ডলীৰ লগতে অন্য জনগোষ্ঠীৰ লোককো আমি আমাৰ ফালৰ পৰা বিনম্ৰতা অনুৰোধ জনাইছোঁ, আমাৰ এই অনুষ্ঠানত সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত উপস্থিত থাকি হ'লেও সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।